এতিয়া ফুটচেল ইণ্টাৰনেশ্যনেল নেপাল লকৰা গাঁও কাৰ মানে সেই নেপালৰ দুটা টিম ওলাইছিলে নেপালৰ লগত আমি চেম্পিয়ন হৈছোঁ 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে ইণ্ডিয়াৰ টিমত আমাৰ মানে সেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মই তাৰপিছত সেই শিলচৰ গুজৰাট আৰু হাইলাকান্দি প্ৰথম মই খোৱাং মহিলা ক্ৰীড়া বিদ্যালয় মোৰ গুৰু হৈছে মৃদুল হাজৰিকা ছাৰ তাৰ কাৰণে আজি মই ইমানটো সৰুৰ পৰা মানে তাত শিকা হয় মানে বহুত ছাপোৰ্ট কৰে ছাৰে মানে ক'ৰবাত যে গেম চেম থাকিলেও তৰালি আহিব লাগিব এইটো খেলিব লাগিব এনেকৈ কৈ দিয়ে বহুত মানে এতিয়া ছাৰে ছাপোৰ্ট কৰাৰ কাৰণে আজি মই ইমানটোলৈকে আগুৱাই যাব পাৰিছোঁ আমি খুব আনন্দিত অতিকৈ পিছপৰা আমাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চৰাইহাবি মিচিং গাঁৱৰ আমাৰ সকলোৰে প্ৰিয় তৰালি মিলি নেপালত অনুষ্ঠিত ফুটচেল এছিয়ান টুৰ্ণামেণ্টত ভাৰত ৰাষ্ট্ৰ প্ৰতিনিধিত্ব কৰি জয়লাভ কৰি অহাৰ বাবে আমি ডিব্ৰুগড়বাসী ৰাইজ আৰু অসমবাসী ৰাইজ হিচাপে আৰু আমি ভাৰতীয় হিচাপে গৌৰৱবোধ অনুভৱ কৰিছোঁ আৰু আজি এই অনুষ্ঠানত দুগৰাকী খেলুৱৈ তৰালি মিলি আৰু জানমণি পাংগিং ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক জুনিয়ৰ ফুটবল টুৰ্ণামেণ্টত প্ৰতিনিধিত্ব কৰিছে ৰাজস্থান দিল্লী উৰিষ্যাত সুব্ৰত কাপ টুৰ্ণামেণ্টকে ধৰি অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে আৰু আশা ৰাখিছোঁ এই অতিকৈ পিছপৰা অঞ্চলৰ পৰা আৰু মহিলা ফুটবলত এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ প্ৰতি অনুৰাগী হোৱাৰ বাবে আমি খুবেই আনন্দিত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদেও আমি এই অঞ্চলত বা এনেকুৱা ভাল খেলুৱৈ সুপ্ত প্ৰতিভা লুকাই থকা খেলুৱৈসকলক আমি বিকশিত কৰাৰ কাৰণে আমি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ আৰু ৰাখিছোঁ যে এই আজি তৰালি মিলি আৰু জানমণি পাংগিঙৰ এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণে আমাৰ অঞ্চলত এই পিছপৰা লাঞ্ছিত বঞ্চিত অৱহেলিত অতিকৈ বানপানী অৱস্থাত আমাৰ থকা এই অঞ্চললৈ এটা ক্ৰীড়াৰ প্ৰতি এটা ভাল এটা সুস্থ পৰিৱেশ এটা ৰচিব বুলি আশা ৰাখিছোঁ এছিয়ান ফুটচেল চেম্পিয়নশ্বিপৰ উইনাৰ আৰু দক্ষিণ এছিয়াৰ দ্বাৰা আয়োজিত যিটো কম্পিটিশ্যনত আমাৰ এই অঞ্চলৰ তৰালি মিলিয়ে সুনাম অৰ্জন কৰি আহিছে আৰু আমি কম সময়ৰ ভিতৰতে তেওঁক আগবাঢ়ি যাবৰ কাৰণে উৎসাহ উদ্দীপনা জগাবৰ কাৰণে আমি ডিব্ৰুগড় জিলাৰ মিচিং জাতীয় সংগঠন TMPK MMK TMMK আৰু ৰমাই আঞ্চলিক সমিতি আৰু ললাট সংঘৰ উদ্যোগত আমি তেখেতক শুভেচ্ছামূলক আৰু তেখেতক আশীৰ্বাদ জনোৱাৰ উদ্দেশ্যে আমি ইয়াতে সভা পাতিলোঁ আৰু ভৱিষ্যতৰ দিনত তৰালিমিৰ লগতে উদীয়মান সকলো এই ধৰণে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাওক বুলি আমি আশা কৰিছোঁ আৰু এই অঞ্চলৰ লগতে দেশৰ সুনাম অৰ্জন কৰক